কুৱেশ্যন কোনখন পুথিক হেজাৰী ঘোষা বুলি কোৱা হয়? এনচাৰ হ'ব নামঘোষাক। নামঘোষাত 1000টা ঘোষা থকাৰ বাবে হেজাৰী ঘোষা বুলি কোৱা হয়। আৰু নামঘোষা কোনে ৰচনা কৰিছিল? মহাপুৰুষ মাধৱদেৱে। নেক্সট কুৱেশ্যন কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? এনচাৰ হ'ব ধনশিৰি। ধনশিৰি নদীয়ে কাৰ্বি মালভূমি আৰু নগা পাহাৰক পৃথক কৰিছে। নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ভ্ৰাম্যমাণ নাট্য দলটোৰ নাম কি? এনচাৰ হ'ব নটৰাজ চিনে থিয়েটাৰ। নেক্সট কুৱেশ্যন 1973 চনত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্পৰ আৰম্ভণি কৰা হৈছিল? এনচাৰ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যানক 1973 চনত প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাসমূহক প্ৰধানতঃ কি ভাষাত লিখা হৈছিল? এনচাৰ ব্ৰজাৱলী। শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাসমূহ প্ৰধানতঃ ব্ৰজাৱলী ভাষাত লিখা হৈছিল। নেক্সট কুৱেশ্যন অজন্তা আৰু ইলোৰা গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অজন্তা আৰু ইলোৰাৰ গুহাবোৰ ভাৰতৰ কোনখন ৰাজ্যত আছে? এনচাৰ হ'ব মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ ৰাজ্যত অজন্তা আৰু ইলোৰাৰ গুহা আছে। নেক্সট কুৱেশ্যন 2025 চনত মহাকুম্ভ মেলা ভাৰতৰ কোনখন চহৰত অনুষ্ঠিত হয়? এনচাৰ হ'ব এলাহাবাদ চহৰ। উত্তৰ প্ৰদেশ ৰাজ্যৰ এলাহাবাদ চিটিত প্ৰয়াগৰাজ নামে ঠাইত 2025 চনত মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? এনচাৰ হ'ব বলদেৱ সিং। বলদেৱ সিং স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী। আৰু এটা কুৱেশ্যন হ'ব পাৰে ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন? নিৰ্মলা সীতাৰমণ হ'ল ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী। নেক্সট কুৱেশ্যন অসমৰ সাক্ষৰতা হাৰ কিমান? 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ সাক্ষৰতা হাৰ কিমান? এনচাৰ হ'ব 72.19% অসমৰ সাক্ষৰতা হাৰ। নেক্সট কুৱেশ্যন মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? এনচাৰ হ'ব কাৰ্বি আংলং। কাৰ্বি আংলং জিলাত প্ৰায় 7,399 বৰ্গ কিলোমিটাৰ জুৰি আছে। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? এনচাৰ হ'ব কামৰূপ মেট্ৰ' জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যন অপ্ৰমাদী কবি বুলি কোন জনাজাত? অপ্ৰমাদী কবি বুলি কাক কোৱা হয়? এনচাৰ হ'ব মাধৱ কন্দলী অপ্ৰমাদী কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন জগতগুৰু বুলি কাক জনা যায়? এনচাৰ হ'ব শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু হিচাপে জনা যায়। নেক্সট কুৱেশ্যন চৰ্যা পদবোৰ কি চন্দত ৰচিত? এনচাৰ হ'ব মাত্ৰাবৃত্ত চন্দত চৰ্যা পদবোৰ ৰচিত। নেক্সট কুৱেশ্যন আত্মানুসন্ধান কাৰ আত্মজীৱনী আছিল? এনচাৰ হ'ব হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁইৰ আত্মানুসন্ধান তেওঁৰ আত্মজীৱনী আছিল। নেক্সট কুৱেশ্যন পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী কোনখন আলোচনীত প্ৰকাশ পাইছিল? এনচাৰ হ'ব বিজুলী। পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী আলোচনীখন বিজুলী আলোচনীত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন হেম সৰস্বতী কোন যুগৰ কবি আছিল? এনচাৰ হ'ব প্ৰাক বৈষ্ণৱ যুগৰ কবি আছিল। নেক্সট কুৱেশ্যন বৰগীতসমূহক কোনে ছং অফ চিলেষ্টিয়েল আখ্যা দিছিল? এনচাৰ হ'ব কালিৰাম মেধিয়ে বৰগীতসমূহক ছং অফ চিলেষ্টিয়েল আখ্যা দিছিল। নেক্সট কুৱেশ্যন প্ৰথম বৰফুকন কোন আছিল? অসমৰ প্ৰথম বৰফুকন কোন আছিল? এনচাৰ হ'ব লানি পানীশিঙীয়া বৰফুকন অসমৰ প্ৰথমজন বৰফুকন আছিল। নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস কোন তাৰিখে পালন কৰা হয়? এনচাৰ হ'ব 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় ওমেন ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন বিৰুবালা ৰাভাক কি বঁটা দিয়া হৈছিল? এনচাৰ হ'ব পদ্মশ্ৰী সন্মান বিৰুবালা ৰাভাক দিয়া হৈছিল। ভিটামিন এৰ অভাৱত কি ৰোগ হয়? এনচাৰ ভিটামিন এৰ অভাৱত নাইট ব্লাইণ্ডনেছ হয়। মানে কুকুৰীকণা ভিটামিন এৰ ফলত কুকুৰীকণা ৰোগ হয়।
ভিটামিন এৰ অভাৱ পূৰণ কৰিবলৈ কি খাব লাগিব? সেউজীয়া শাক পাচলি, গাজৰ, মাছ, মাংস, কণী আৰু দুগ্ধজাত সামগ্ৰী আদি খাদ্যত অন্তৰ্ভুক্ত কৰিব লাগে। ভিটামিন বিৰ অভাৱত কি ৰোগ হয়? এনচাৰ, ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয়। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয়। নেক্সট কুৱেশ্যন, ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? এনচাৰ, ভিটামিন ডিৰ অভাৱত ৰেকেটেছ ৰোগ হয়। নেক্সট কুৱেশ্যন, বৰষুণৰ পানীত কি ভিটামিন থাকে? এনচাৰ, বৰষুণৰ পানীত ভিটামিন B12 থাকে। নেক্সট কুৱেশ্যন, তেজ গোট মৰাত কি ভিটামিনৰ প্ৰয়োজন? এনচাৰ, তেজ গোট মৰাত ভিটামিন কেৰ প্ৰয়োজন। নেক্সট কুৱেশ্যন, ভিটামিন এৰ কেমিকেল নাম কি? বা কুৱেশ্যনটো এনেদৰে সুধিব পাৰে, ভিটামিন এৰ ৰাসায়নিক নাম কি? এনচাৰ হ'ব, ভিটামিন এৰ ৰাসায়নিক নাম হ'ল ৰেটিনল। নেক্সট কুৱেশ্যন, ভিটামিন বিৰ কেমিকেল নাম কি? এনচাৰ হ'ব, ভিটামিন বিৰ ৰাসায়নিক নাম কি? এনচাৰ হ'ব ৰাইব'ফ্লেভিন। ৰাইব'ফ্লেভিন হ'ল ভিটামিন বিৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ কেমিকেল নাম কি? ভিটামিন চিৰ ৰাসায়নিক নাম কি? এনচাৰ হ'ব এস্কৰ্বিক এচিড ভিটামিন চিৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন, ভিটামিন ডিৰ কেমিকেল নাম কি? এনচাৰ হ'ব কেলচিফেৰল ভিটামিন ডিৰ ৰাসায়নিক নাম। নেক্সট কুৱেশ্যন, ভিটামিন ডি আমি ক'ৰ পৰা আহৰণ কৰোঁ? এনচাৰ হ'ব সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি আমি আহৰণ কৰোঁ। নেক্সট কুৱেশ্যন, মাৰ্কাৰী ৰোগৰ ফলত কি ৰোগ হয়? এনচাৰ হ'ব মাৰ্কাৰী ৰোগৰ ফলত মিনামাতা ৰোগ হয়। নেক্সট কুৱেশ্যন, ইটাই ৰোগ কি ফলত হয়? ইটাই ৰোগ কিহৰ কাৰণে হয়? এনচাৰ হ'ব কেডমিয়াম প্ৰদূষণৰ ফলত ইটাই ৰোগ হয়। কেডমিয়াম প্ৰদূষণৰ ফলত ইটাই ৰোগ হয়। নেক্সট কুৱেশ্যন, ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গত গেছবিধৰ নাম কি? এনচাৰ হ'ব মিথাইল আইচ'চায়ানাইড ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গত হোৱা গেছ। কুৱেশ্যনটো সুধিব পাৰে, ভূপাল গেছ দুৰ্ঘটনাত কি গেছ নিৰ্গত হৈছিল? এনচাৰ হ'ব মিথাইল আইচ'চায়ানাইড। নেক্সট কুৱেশ্যন, লাফিং গেছ কি? এনচাৰ হ'ব নাইট্ৰাছ অক্সাইড N2O। N2O হ'ল লাফিং গেছ। নেক্সট কুৱেশ্যন, পানীৰ উতালাংক কিমান? বইলিং পইণ্ট অফ ৱাটাৰ। এনচাৰ হ'ব 100 ডিগ্ৰী চেলচিয়াছত পানীৰ উতলে। নেক্সট কুৱেশ্যন, শুকান গেছ কি? হোৱাট ইজ ড্ৰাই আইচ? এনচাৰ হ'ব কাৰ্বন ডাই অক্সাইড হ'ল CO2 হ'ল শুকান গেছ, ড্ৰাই আইচ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, জুই নুমাবলৈ কি গেছ ব্যৱহাৰ কৰা হয়? এনচাৰ হ'ব কাৰ্বন ডাই অক্সাইড জুই নুমাবলৈ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, নিমখৰ ৰাসায়নিক সংকেতটো কি? এনচাৰ হ'ব ছ'ডিয়াম ক্লৰাইড NaCl। নেক্সট কুৱেশ্যন, অতি বেগুনীয়া আল্ট্ৰাভায়োলেট ৰেৰ ৰশ্মিৰ ফলত কি ৰোগ হয়? অতি বেগুনীয়া ৰশ্মিৰ ফলত কি ৰোগ হয়? এনচাৰ হ'ব স্কিন কেঞ্চাৰ, মানে ছালৰ কেঞ্চাৰ ৰোগ হয়। নেক্সট কুৱেশ্যন, পোহৰৰ 7টা ৰঙৰ সমাহাৰ কি? এনচাৰ হ'ব বগা ৰং। বগা ৰং হ'ল পোহৰৰ 7টা ৰঙৰ সমষ্টি। নেক্সট কুৱেশ্যন, পোহৰৰ 7টা ৰং কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰ হ'ব ছাৰ আইজাক নিউটনে পোহৰৰ 7টা ৰং আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 1, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে কোনখন নদী বৈ গৈছে? এনচাৰ হ'ব ব্ৰহ্মপুত্ৰ নদী। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে কোনখন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ নদী। আৰু এটা কুৱেশ্যন হ'ব পাৰে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? এইটো কুৱেশ্যন প্ৰায় সোধা দেখা যায়, 78.81 বৰ্গ কিলোমিটাৰ। সুধিব পাৰে, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে? ইয়াৰ এনচাৰ হ'ব দৰং ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন নদী ডলফিনৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰ হ'ব কুলচি নৈ। কুলচি নৈ ডলফিনৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা নদীখনৰ নাম কি? নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত আছে। আৰু এই শোণিতপুৰ জিলাৰ মাজেৰে কোনখন নদী পাৰ হৈ গৈছে বাৰু? নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজে কোনখন নদী পাৰ হৈ গৈছে? জীয়া ভৰলী। ইয়াৰ এনচাৰ হ'ব
জীয়া ভৰলী। নেক্সট কুৱেশ্যন, শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? ইয়াৰ এনচাৰ হ'ব নৰনাৰায়ণ। কুৱেশ্যনবিলাক বিস্তৃতভাৱে জনাটো ভাল। নৰনাৰায়ণ বুলি ক'লে নৰনাৰায়ণৰ প্ৰকৃত নাম কি? এইটো কথা সুধিব পাৰে। মল্লদেৱ। নৰনাৰায়ণৰ আন এটা নাম মল্লদেৱ। নেক্সট কুৱেশ্যন, অসমৰ মুঠ মাটিকালি কিমান? ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ অসমৰ বৰ্তমানৰ মাটিকালি। নেক্সট কুৱেশ্যন, চৰু অফ বেংগল নামেৰে কোনখন নদীক জনা যায়? এনচাৰ হ'ব দামোদৰ নদী। কুৱেশ্যনটো এনেদৰে সুধিব পাৰে, বংগৰ দুখ বুলি কোনখন নদীক জনা যায়? এনচাৰ কি হ'ব দামোদৰ নদী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষই কোনখন সীমামূৰীয়া দেশৰ লগত বৃহৎ আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰে? এনচাৰ হ'ব বাংলাদেশ। বাংলাদেশৰ লগত ভাৰতে মানে লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে, মানে দীৰ্ঘতম বাউণ্ডাৰী শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন, দেশৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব অসম। অসমে কিমান উৎপাদন কৰে? 50% অসমে অকলে উৎপাদন কৰে। নেক্সট কুৱেশ্যন, মানচেষ্টাৰ অফ ইণ্ডিয়া নামেৰে কোনখন ঠাইক জনা যায়? এনচাৰ হ'ব আহমেদাবাদ। সুধিব পাৰে, মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কাক জনা যায়? আহমেদাবাদক মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, মানচেষ্টাৰ অফ এছাম নামেৰে কোনখন ঠাইক জনা যায়? ইয়াৰ এনচাৰ হ'ব শুৱালকুছি। শুৱালকুছিক জনা যায়। মানচেষ্টাৰৰ ওপৰত দুটা কুৱেশ্যন হ'ব পাৰে, এটা হ'ল মানচেষ্টাৰ অফ ইণ্ডিয়া আৰু এটা মানচেষ্টাৰ অফ এছাম। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? ইয়াৰ এনচাৰ হ'ব ৮,৮৪৮ মিটাৰ। ভুল নকৰিব, ইয়াৰ এনচাৰ হ'ব ৮,৮৪৮ মিটাৰ। নেক্সট কুৱেশ্যন, কবিৰৰ গুৰু কোন আছিল? কবিৰৰ গুৰু কোন আছিল? চেইণ্ট স্বামী ৰামানন্দ, মানে স্বামী ৰামানন্দ কবিৰৰ গুৰু আছিল। নেক্সট কুৱেশ্যন, গীত গোবিন্দৰ ৰচক কোন? এনচাৰ হ'ব জয়দেৱ। গীত গোবিন্দৰ ৰচক জয়দেৱ। নেক্সট কুৱেশ্যন, মাৰাঠাৰ ৰজা শিৱাজীৰ ধৰ্মগুৰুৰ নাম কি আছিল? মাৰাঠাৰ ৰজা শিৱাজীৰ ধৰ্মগুৰু কোন আছিল বাৰু? এনচাৰ হ'ব স্বামী ৰামদাস। স্বামী ৰামদাস শিৱাজীৰ ধৰ্মগুৰু আছিল। শিৱাজী ক'ৰ ৰজা আছিল? মাৰাঠাৰ ৰজাৰ। নেক্সট কুৱেশ্যন, অসমৰ চৈতন্য বুলি কাক জনা যায়? ইয়াৰ এনচাৰ হ'ব শংকৰদেৱ। অসমৰ চৈতন্য বুলি শংকৰদেৱক জনা যায়। নেক্সট কুৱেশ্যন, কোনজন ভক্তিবাদী সাধুক মুছলমানসকলে চুফী সাধক আৰু হিন্দুসকলে ৰাম ভক্ত বুলি মানিছিল? কি কৈছে কুৱেশ্যনটো? কোনজন ভক্তিবাদী সাধক মুছলমানসকলে চুফী সাধক বুলি কৈছে আৰু হিন্দুসকলে ৰাম ভক্ত বুলি মানিছিল? তেওঁ কোন বাৰু? এনচাৰ হ'ব কবিৰ। কবিৰক হিন্দুসকলে ৰাম ভক্ত আৰু মুছলিমসকলে চুফী সাধক বুলি মানিছিল। নেক্সট কুৱেশ্যন, ৰামচৰিত মানস কোনে লিখিছিল? এনচাৰ হ'ব তুলসীদাস। ৰামচৰিত মানস তুলসীদাস। এই কুৱেশ্যনটো এপিয়াৰত আহিছিলে, 2023 বৰ্ষৰ এপিয়াৰত আহিছিলে, 200 কিবাখিনিটা পোষ্ট আছিলে, এই কুৱেশ্যনটো আহিছিলে। ৰামচৰিত মানস কোনে লিখিছিলে? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবাৰ ABBN এপিয়াৰত 2025 চনত এইটো কুৱেশ্যন কমন আছে। ৰামচৰিত মানস তুলসীদাসে লিখিছিল। নেক্সট কুৱেশ্যন, আজান পীৰ দৰগাহ ক'ত অৱস্থিত? এনচাৰ হ'ব শিৱসাগৰ। শিৱসাগৰত আজান পীৰ দৰগাহ আছে। নেক্সট কুৱেশ্যন, বায়ুৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰ হ'ব বেৰ'মিটাৰ। বায়ুৰ চাপ জুখিবলৈ বেৰ'মিটাৰ ব্যৱহাৰ কৰা হয়। থেংক ইউ।